মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R3ৰ 6 নম্বৰ প্ৰশ্নটো চাইছো। 6 নম্বৰ, নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। 1 নম্বৰ 1331। প্ৰথমতে আমি সংখ্যাটোক শেষৰ পৰা তিনিটা সংখ্যাক ভাগ কৰি ল'ম আৰু 1টো অকলেই থাকিব। এতিয়া আমি এককৰ ঘৰৰ সংখ্যাটো চাইছো, ইয়াত আছে 1। 1টোক আমি ঘন কৰিব লাগিব। 1টোক ঘন কৰিলে পাম এককৰ ঘৰত 1 থাকিব, গতিকে 1 ঘন কৰিলে এককৰ ঘৰত 1 থাকিব আৰু আমি কি সংখ্যা ঘন কৰিলে 1 পাম? আমি 1ক ঘন কৰিলে 1 পাম, গতিকে 1331ৰ ঘনমূল হ'ব 1331ৰ ঘনমূল হ'ব 11। 2 নম্বৰ 1728। 1728ক আমি শেষৰ পৰা তিনিটাক ভাগ কৰি ল'ম, ইফালে এটা থাকিব। ইয়াতে এককৰ ঘৰৰ সংখ্যাটো হৈছে 8। 8ক আমি ঘন কৰিলে এককৰ ঘৰত থাকিব 2। ইয়াতে 1 আছে, কি সংখ্যাক ঘন কৰিলে আমি 1 পাম? 1ক ঘন কৰিলে আমি 1 পাম। এতেকে 1728ৰ ঘনমূল হ'ব 12। 3 নম্বৰ 2197। প্ৰথমতে আমি 2197ক শেষৰ পৰা তিনিটাক ভাগ কৰি লৈছোঁ। এতিয়া এককৰ ঘৰত আছে 7। 7ক আমি ঘন কৰিলে এককৰ স্থানত থাকিব 3। এতিয়া কি সংখ্যা ঘন কৰিলে আমি 2 পাম বা 2ৰ ওচৰত পাম? 1ক ঘন কৰিলে 1 পাম, 2ক ঘন কৰিলে 8 পাম। যিহেতু 8টো বহুত ডাঙৰ, গতিকে আমাৰ 1 ল'ব লাগিব। ইফালে আছিল 3। এতেকে 2197ৰ ঘনমূল হ'ব 13। 4 নম্বৰ 2744। প্ৰথমতে আমি সংখ্যাটোক শেষৰ পৰা তিনিটা সংখ্যাক ভাগ কৰি লৈছোঁ। ইয়াতে এককৰ ঘৰত আছে 4। 4ক আমি ঘন কৰিলে এককৰ স্থানত থাকিব 4 আৰু কি সংখ্যা ঘন কৰিলে আমি 2 পাম বা 2ৰ ওচৰত? 1ক ঘন কৰিলে 1 পাম, 2ক ঘন কৰিলে 8। 8টো ডাঙৰ হ'ব, গতিকে আমাৰ 1 ল'ব লাগিব। এতেকে 2744ৰ ঘনমূল হ'ব 14। 7 নম্বৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। 1 নম্বৰ 3375। 3375ৰ উৎপাদক বিশ্লেষণ কৰি আমি 3টা 5 আৰু 3টা 3 পাইছোঁ। ইয়াৰ ঘনমূল ইয়াৰ পৰা এটা 5 লৈছোঁ, ইয়াৰ পৰা এটা 3 লৈছোঁ। 5 3 গুণ 15, গতিকে 3375ৰ ঘনমূল হ'ব 15। 2 নম্বৰ 4913। 4913ৰ উৎপাদক বিশ্লেষণ কৰি আমি 3টা 17 পাইছোঁ, গতিকে ইয়াৰ ঘনমূল হ'ব 4913। ইয়াৰ ঘনমূল হ'ব, ইয়াৰ পৰা এটা 17 লৈছোঁ, গতিকে 4913ৰ ঘনমূল হ'ব 17। 3 নম্বৰ 9261। 9261ৰ উৎপাদক বিশ্লেষণ কৰি আমি 3টা 3 আৰু 3টা 7 পাইছোঁ। ইয়াৰ পৰা এটা 3 লৈছোঁ আৰু ইয়াৰ পৰা এটা 7 লৈছোঁ। 7 3 গুণ 21, গতিকে 9261ৰ ঘনমূল হ'ব 21। নম্বৰ 13824। 13824ৰ উৎপাদক বিশ্লেষণ কৰি আমি 2 পাইছোঁ 9টা আৰু 3 পাইছোঁ 3টা। ইয়াতে আমি 3টাকে লিখি লৈছোঁ। ইয়াৰ পৰা এটা 2, ইয়াৰ পৰা এটা 2, ইয়াৰ পৰা এটা 2 আৰু ইয়াৰ পৰা এটা 3 লৈছোঁ। এইখিনি পূৰণ কৰি আমি 24 পাইছোঁ, গতিকে 13824ৰ ঘনমূল হ'ব 24। 8 নম্বৰ উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা। 8 নম্বৰ উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখিব লাগে। আমি এইটো 6 নম্বৰৰ নিচিনাকৈ কৰিম। প্ৰথমতে আমি সংখ্যাটো শেষৰ পৰা 3টাক ভাগ কৰি ল'ম আৰু ইফালে 2টাক ভাগ কৰি ল'ম। ইয়াতে এককৰ ঘৰত আছে 7। 7ক আমি ঘন কৰিলে এককৰ স্থানত থাকিব 3 আৰু ইয়াতে আছে 12। কি সংখ্যা ঘন কৰিলে আমি 12 পাম বা 12ৰ ওচৰত পাম? 2 ঘন কৰিলে 8 পাম,
আৰু 3 ঘন কৰিলে 27 পাম যেহেতু 27 টো বহুত ডাঙৰ গতিকে আমাৰ এইটো ল'ব লাগিব 2 ল'ব লাগিব গতিকে 12167 ৰ ঘনমূল হ'ব 23 2 নম্বৰ 8000 প্ৰথমতে আমি সংখ্যাটো শেষৰ পৰা তিনিটাক ভাগ কৰি ল'ম এটা এনে থাকিব এতিয়া আমি 0 ঘন কৰিলে 0 পাম কি সংখ্যা পূৰণ ঘন কৰিলে আমি 8 পাম 2 ঘন কৰিলে আমি 8 পাম গতিকে 2 এতেকে 8000 ৰ ঘনমূল হ'ব 20 3 নম্বৰ 4096 ক আমি শেষৰ পৰা তিনিটাক ভাগ কৰি লৈছো এককৰ ঘৰত আছে 6 ক আমি ঘন কৰিলে এককৰ স্থানত থাকিব 6 4 কি সংখ্যা ঘন কৰিলে আমি 4 পাম বা 4 ৰ ওচৰত একক ঘন কৰিলে 1 পাম 2 ঘন কৰিলে 8 পাম যেহেতু 8 টো ডাঙৰ গতিকে আমি 1 ল'ব লাগিব এতেকে 4096 ৰ ঘনমূল হ'ব 16 4 নম্বৰ 5832 ক শেষৰ পৰা আমি তিনিটা ভাগ কৰি লৈছো এতিয়া আমি এককৰ স্থানত আছে 2 ক আমি ঘন কৰিলে এককৰ স্থানত থাকিব 8 আৰু কি সংখ্যা ঘন কৰিলে 5 পাম 5 বা 5 ৰ ওচৰত 1 ক ঘন কৰিলে 1 পাম 2 ঘন কৰিলে 8 পাম যেহেতু 8 টো ডাঙৰ গতিকে আমি 1 ল'ব লাগিব এতেকে 5832 ৰ ঘনমূল হ'ব 18 9 নম্বৰ এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান দিয়া আছে ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকৰ আয়তন দিশ ইনটু দিশ আমাৰ তিনিবাৰ পূৰণ কৰিব লাগিব ইয়াতে দিশ দিয়া আছে 1.2 তিনিবাৰ পূৰণ কৰিব লাগিব 1.2 তিনিবাৰ পূৰণ কৰিলে আমি 1.728 ঘন সেমি পাম এটা ঘনকটোৰ আয়তন হ'ব 1.728 ঘন সেমি 10 নম্বৰ এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘন সেন্টিমিটাৰ হলে বাকচটো কিমান ওখ হ'ব এই সংখ্যাটোৰ ঘনমূলেই হ'ব বাকচটোৰ উচ্চতা দিয়া আছে ঘনকৰ আয়তন 6859 ঘন সেমি এতেকে উচ্চতা আমাৰ সংখ্যাটোৰ ঘনফল উলিয়াব লাগিব ইয়াত প্ৰথমতে আমি সংখ্যাটোৰ শেষৰ পৰা তিনিটা ভাগ কৰি ল'ম শেষৰ পৰা তিনিটা ভাগ কৰি ললো এটো অকলে থাকিলে এতিয়া এককৰ ঘৰত আছে 9 ক আমি ঘন কৰিলে এককৰ স্থানত থাকিব 9 আৰু কি সংখ্যা ঘন কৰিলে আমি 6 পাম বা 6 ৰ ওচৰত পাম 1 ক ঘন কৰিলে 1 পাম 2 ঘন কৰিলে 8 পাম যেহেতু 8 টো ডাঙৰ গতিকে আমি 1 টো ল'ব লাগিব গতিকে 6859 ৰ ঘনমূল হ'ব 19 আৰু এই 19 হ'ব বাকচটোৰ উচ্চতা 11 নম্বৰ প্ৰতিটোৰ প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা এ নম্বৰ 23 ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল 23 ৰ ঘন 23 ৰ ইয়াতে একক স্থানত 3 আছে আৰু 3 ক আমি ঘন কৰিলে এককৰ স্থানৰ অংকটো হ'ব 7 গতিকে শুদ্ধ উত্তৰ হ'ব 7 বি নম্বৰ তলৰ কোনটো পূৰ্ণ ঘন ইয়াৰে 3 নম্বৰটো পূৰ্ণ ঘন চি নম্বৰ ঘন 1000 ৰ মান 10 হ'ব কাৰণ
তিনিটা 10 আমি পূৰণ কৰিলে 1000 পাম। 2 নম্বৰ, যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব m কিউব। ই নম্বৰ, এইখিনিৰ মান কি হ'ব? 8ৰ ঘনমূল হ'ব 2 প্লাছ 27ৰ ঘনমূল 3 প্লাছ 64ৰ ঘনমূল 4। এইখিনি প্লাছ কৰিলে আমি 9 পাম। গতিকে শুদ্ধ উত্তৰটো হ'ব 9।